তাই যেতিয়া আহে মোৰ বহুত ভাল লাগে আৰু তাই যেতিয়া চিজাৰ আহে মই বুকুত আপতি ধৰি তাক কিমান কান্দো। নমস্কাৰ কৈলাবাকী জয়, মই আছোঁ বৰ্তমান হাউলীত। এওঁলোকে মা বা দেউতা শব্দটো আজিলৈকে শুনা নাই। মাক বাপেকেহে গম পায় যে নিজৰ যদি সন্তানটো আজি 6 বছৰ ধৰি এনেকৈ বিচনাত থাকিব লগা হয়, এই মাক বাপেকৰ মনত কিমান দুখ হয়তো চকু দি নেদেখিলে গম নাপাব। যি কি নহওক আচলতে ছোৱালীটোৰ কি হৈছে মই অলপ দেউতাকৰ পৰা শুনিম। দাদা কি হৈছে কওকচোন, কেনেহেনকৈ? ছোৱালীটো আপোনাৰ বৰপেটা ফকৰুদ্দিন আলি মেডিকেল কলেজত জন্ম পাইছিল চিজাৰিং অৱস্থাত। তাৰপিছত ডক্টৰে জন্ম অৱস্থাত পায়খানা খোৱা বুলি কৈ মানে বেবী ৰুমত চিকিৎসাও কৰিছিল। 4 ৰাতি বেবী ৰুমত আছিল। তাৰপিছত আমাক ৰিলিজ দিছিল আৰু ৰিলিজ লৈ আমি ঘৰত আহিছিলোঁ। ক্ৰমান্বয়ে তেওঁ যেতিয়া 9 মাহ বয়স হ'ল, আমি গম পালোঁ যে ছোৱালীটো বহিব নোৱাৰে, বুলিব নোৱাৰে, কথা ক'ব নোৱাৰে, থিয় দিব নোৱাৰে, খাব নোৱাৰে। তাৰপিছত আমি ডক্টৰৰ পৰামৰ্শ মতে চিকিৎসা ল'লোঁ। ডক্টৰৰ মেডিচিন খুৱাই আছোঁ আৰু উপযুক্ত আৰ্থিক দুৰৱস্থাৰ কাৰণে ফিজিঅ'থেৰাপিটো আমি সঘনাই কৰিব পৰা নাই। কেতিয়াবা হয়তো কৰিছোঁ, তাৰে মাজত আৰু ড্ৰপ গৈছে। আজি তাইৰ বয়স আপোনাৰ 6 বছৰ অতিক্ৰম কৰি প্ৰায় 7তে হ'ব, 7 বছৰ। কিন্তু পৰিৱৰ্তনটো তেনেকুৱা একো দেখা নাই আৰু আৰ্থিক দুৰৱস্থাৰ কাৰণে ছোৱালীটোক উপযুক্ত সময়ত উপযুক্ত আমি চিকিৎসাও কৰিব পৰা নাই। থেৰাপি কৰি থাকিব দিয়ে কণ্টিনিউ, ৰাতিপুৱা হ'লিয়ে থেৰাপিৰ নামত 500 টকা যায়, কিন্তু মই 500 টকা দিব নোৱাৰোঁ। ছোৱালীটো যেতিয়া মই এটা কামৰ পৰা আহি বিচনাখনত শুই থকা দেখা পাওঁ, কিবা মনৰ আনন্দতে এটা হয়তো চকলেটে হাতত দিম বুলি ভাবি বজাৰৰ পৰা আনো আৰু কোনো প্ৰকাৰে, কিন্তু ছোৱালীজনী চকলেটটো হাতত ল'ব নোৱাৰে। তেতিয়া আৰু মানসিকভাৱে কিমান দুখ পাওঁ। আনৰ ছোৱালীৰ মাক বাপেকৰ লগত যায়, বজাৰত যায়, ইবিধ বস্তু সিবিধ বস্তু কিনি আনি খায় বা কৰে। মই কিন্তু ছোৱালীজনী কিবা এটা আনলিও তাই হাতত দিব গ'লেও তাই আনকি চকলেটটোও ল'ব নোৱাৰে বা 1 কলা ল'ম বুলি ভাবিলেও তাই ভালকৈ মানে লোৱাৰ সুবিধাখিনিও নাই। তাইক দেখলি আনৰ ল'ৰা ছোৱালীৰ কথা মনত পৰি নিজকে তাৰমানে ভাবোঁ, মোৰ দুৰ্ভগীয়া কপালত তাৰমানে এনেকুৱা এজন ছোৱালী আছিল নে। আজি দেউতাকৰ এই দুটামান কথা আপোনালোকে শুনিলাক। কি কৈছে যে বাজাৰৰ পৰা মই চকলেট এটা কিনি আনো, ছোৱালী যদি ভালে থাকলাক হয়, আজি বাজাৰৰ পৰা যদি মই আহোঁ মোক সুধলাক হয়, দেউতা কি আনছা মোক লগি, অমুক নানলি তমুক নানলি। একবাৰ অনুভৱ কৰক। বহুত দুখ লাগে, কাৰণ ময়ো ইচ্ছা কৰোঁ আনৰ ছোৱালী বা আনৰ ল'ৰা ছোৱালীৰ দৰে মোৰ ছোৱালীটোৱেও মোক দেউতা বুলি এষাৰ মাতক। ভগৱানৰ ওচৰত ভাবোঁ কেতিয়াবা মোৰ ছোৱালীটোক যিখিনি আমাৰ কিবা ভুল হৈছিল, আমিয়ে লাগে মাক বাপেক হিচাপে তাৰে শাস্তিখিনি ভোগ কৰোঁ। কমচে কম ছোৱালীটোক আমাক অলপ ভালৰ এটা দিশলৈ উন্নত কৰি ভগৱানে যেন দিয়ে, সেইখিনি কেতিয়াবা ভাবোঁ আৰু মনেদি কেতিয়াবা প্ৰকাশ কৰোঁ আনৰ ওচৰত, কেতিয়াবা নিজে মনতে সাঁচি ৰাখোঁ। কিন্তু এতিয়া নিৰুপায় হৈ গৈছোঁ। ছোৱালীটোক দেখি চাই থাকিলে বহুত দুখ লাগে, উপায়ো নাই। এনেহেনকৈ মানে ছোৱালীটোৰ লগত দিন অতিবাহিত কৰি আছোঁ। দেউতাকৰ চকুত চকু পানী, মায়াকৰ চকুত চকু পানী, একমাত্ৰ এই সন্তানটোক লৈ। 6টা বছৰ বিচনাত, না উঠবা পাৰে, না বহিব পাৰে, না খোজ কাঢ়িব পাৰে, না মা বুলি মাতিব পাৰে, না দেউতা বুলি মাতিব পাৰে। সকলো মাক বাপেকৰ ইচ্ছা মোৰ সন্তানটোৱে মা বুলি মাতক, দেউতা বুলি মাতক। আজি 6টা বছৰে এই শব্দ দুটা শুনাৰ কাৰণে মাক দেউতাকে ৰখি আছে, কোনোবাই না মোৰ ছোৱালীটো ভাল হ'ব, মোক মা বুলি মাতিব, দেউতাকক দেউতা বুলি মাতিব, আশা কৰি আছে। এই আশাত যাতে চেঁচা পানী নপৰে। বহুত কষ্ট হৈ আছে এই পৰিয়ালটোৰ। দুখ লাগে বহুত। তাই নিজেতো খাবও নোৱাৰে, তাইৰ ভোক লাগিলেও ক'ব নোৱাৰে। তাইৰ ভোকে লাগিছে নে পানীৰ পিয়াহে লাগিছে নে কিয়ে লাগিছে তাইতো একো নাজানে।
তথাপি তাই সময়মতে দিওঁ আৰু ঠিকমতে। তাইতো জন্মৰ পৰাই মোৰো চুগাৰ, তথাপিও তাই যত্নখিনি কৰি আছোঁ। কেতিয়াবা তাৰমানে এনেকুৱা লাগে গা চা বেয়া লাগি যায়, শুবও খোজোঁ কিন্তু শুবও নোৱাৰোঁ, কাৰণ ছোৱালীজনীক চাহ খুৱাব লাগিব। তাইৰ কিজানি ভোকে লাগিছে। তাই যেতিয়া আহে মোৰ বহুত ভাল লাগে, আৰু তাই যেতিয়া চিজাৰ আহে মই বুকুত আপতি ধৰি তাইক কিমান কান্দো। বহুত বেয়া লাগে সেইখিনি সময়ত। তাই কঁপি কঁপি একেবাৰে তাই টোপনি যায়। কি ক'ম, আপোনালোকক সাহায্য কৰি কৈছোঁ, সেই পৰিয়ালটোক অলপ সহায় কৰক, যাই যেনেকৈ পাৰে কৰক, 10, 20, 50, 100 যাই যেনেকৈ পাৰে এই পৰিয়ালটোক অলপ সহায় কৰক। বহুত কষ্ট পাই আছে ছোৱালীজনী, বহুত। তাৰ লগত মাক দেউতাকে আশাত মা দেউতা বুলি মাতব বুলি আজিও ৰখি আছে, যাতে এই ছোৱালীটোৰ চিকিৎসাখিনি সম্পূৰ্ণ কৰিব পাৰে। এনেহেন ভিডিঅ' মানুহ পাই সঁচাকৈ ময়ো আৱেগিক হৈ যাওঁ। নিজক লৈ ভাবোঁ, আজি তেওঁলোকে ইমান কষ্ট পাই আছে, যদি মৰি থাকোঁ সেইখিনি জেগাত মোৰ কেনে লাগলা হয়। গতিকে আপোনালোকৰ নিজৰ বুলি ভাবি, নিজৰ ছোৱালীটো বুলি ভাবি অলপমান সহায় কৰক, যাতে পৰিয়ালটোৱে ইফালে চেন্নাইত যাই চিকিৎসাখিনি কৰিব পাৰে। চিজাৰ যিটো হয়, চিজাৰ হ'লে বহুত কষ্ট পায়, আৰু সেইখিনি সময়ত তাই যিমান কষ্ট পায় তাত কৰি 1000 গুণ কষ্ট পায় মাক বাপেৰে। চাই থাকিব পৰা সময় নহয় সেইখিনি। কি ক'ম, ভাষা নাই। অসমবাসী ৰাইজ, হাউলীবাসী ৰাইজ, বৰপেটাবাসী ৰাইজ, আপোনালোকে মোৰ ভিডিঅ' চাই বহুতক সহায় কৰিছে, যথেষ্ট সহায় কৰিছে। এই পৰিয়ালটোক অলপ সহায় কৰক। অন্ততঃ ফিজিঅ'থেৰাপিৰ কাৰণে কোনোবাই আগবাঢ়ি আহক। চবেই 10-20কৈ দিওঁ। মই বাৰী বহি থাকোঁ, আমি বজাৰত ওলাই গ'লে 100-150 টকা খৰচ হয়। এই 6 বছৰীয়া ছোৱালীটোৰ কাৰণে আমি 10-20কৈও দিব নোৱাৰিম। আমি যদি এনেকৈ আগবাঢ়ি আহোঁ, নিশ্চয় চেন্নাইত একবাৰ দেখি আহিব পাৰিব। কাৰণ প্ৰথমবাৰ চেন্নাইত নিওঁতে যি মেডিচিন খাই আছিল, সেই মেডিচিন খোৱাৰ ফলত কিন্তু চিজাৰটো কমি গৈছিল। চিজাৰ কমপ্লিটলি বন্ধ হৈ গৈছিল। মেডিচিন চেছ, যাব দিছিল 3 মাহ পিছত, আজি 9 মাহ হ'ল। কি ক'ম, মাকক দেখাই পাইছে, মাকে আজি কান্দি আছে এই ছোৱালীটোৰ কাৰণে। এওঁলোকৰ কাৰণে মই ইয়াতে আহিছোঁ। এগৰাকী মহিলাক ক'লোঁ যে এনে তেওঁ লগে লগে মোক 1001 টকা দি দিছে। মাককে দিছোঁ, ইয়াতে 1001 টকা আছে। দাদাইও 1000 টকা দিছে, দাদাৰ পইচাটো মই দি দিছোঁ। ডিম্পী দাস, তেওঁৰ 29 মাৰ্চত জন্মদিন আছিল। তেওঁ মোৰ তাতে আহি 2100 টকা দি গৈছিল, আৰু সেই 2100 টকাও মই এওঁলোকক দি দিছোঁ। অসমৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই অনুৰোধ জনাইছোঁ, এনেহেন ল'ৰা ছোৱালী বহুত আছে যাৰ কাৰণে আজিৰ সময়ত তেওঁলোক মাক বাপেক বহুত অসুবিধাত পৰি আছে। তেওঁলোকক এককালীন হিচাপত কিবা এটা দিয়া হৈছিল, কিন্তু এককালীন হিচাপত দিলে নহ'ব, কাৰণ তেওঁলোকক মেডিচিনত, ফিজিঅ'থেৰাপিত বহুত পইচা লাগে, যাৰ কাৰণে হয়তো এই পৰিয়ালকেইটা চলাত অসুবিধা হয়। গতিকে তেওঁলোকক যাতে মান্থলি কিবা এটা দিয়ে, অন্ততঃ মেডিচিন বা ফিজিঅ'থেৰাপিৰ কাৰণে, এইটোৱে চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ। আৰু বহুত এনেকুৱা বাচ্ছা আছে ফিজিঅ'থেৰাপিত যাব নোৱাৰা হৈছে বৰ্তমানো। গতিকে এইটোৱে অনুৰোধ, যাতে চৰকাৰে কিবা এটা মান্থলি ব্যৱস্থা কৰি দিয়ে। আজিৰ তাৰিখত মোৰ ছোৱালীটোৰ নামত তাৰমানে অৰুণোদয় পোৱা নাই, আৰু বিকলাংগৰ চাৰ্টিফিকেটখন এপ্লাই কৰিছিলোঁ কিন্তু হোৱা নাই। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু যাই যেনেকৈ পাৰে এই পৰিয়ালটোক অলপ সহায় কৰিব। ধন্যবাদ।